আজিৰ ব্লগ আমাৰ ছোৱালীৰ সুইমিং কম্পিটিশনৰ আৰু আমি গৈ আছো সকলোখিনি পেহিয়েকো গৈ আছে এয়া দেউতা গৈ আছে মই গৈ আছো আৰু এফালে হাই কৈ দিয়া হিয়া সুইমিং কম্পিটিশনলৈ গৈ আছো আমি ছোৱালীৰ আৰু কি হয় নাজানো আৰু ৰাতিপুৱাই আছিলে এতিয়া অকমান দেৰিয়ে হৈ গ'ল একচুয়ালি 8:45 ৰিপৰ্টিং টাইম আছিলে অকমান লেটে হৈ গ'ল এতিয়া আপোনালোকক দেখুৱাই থাকিম কি হয় তাত দেই এতিয়া গৈ থাকো আৰু ফাইনালি আমি পাই গলো হি সুইমিং কম্পিটিশন আৰু স্টুডেন্ট দেখিছনে কিমানখিনি আছে ক্লাছ এলকেজি পৰা 8 ক্লাছলৈকে লৰাছলিয়ে পাৰ্টিসিপেট কৰিছে আৰু এয়া সুইমিং পুল এইফালে যেটো আপোনালোকে দেখি আছে লেফট সাইডে এটো হৈছে ডাঙৰ সুইমিং পুল আৰু মানে 50 মিটাৰ আৰু যেটো থিয়েটাৰ কম্পিটিশন হৈছে 25 মিটাৰ আৰু 25 মিটাৰতে দুবাৰকে যেটো অহা যোৱা কৰিবলৈ 50 মিটাৰো হৈছে যেটো কিক বোৰ্ডত হিয়াই ভাগ লৈছে যেটো 50 মিটাৰ হয় টাচ কৰি আকো আহিব লাগে আৰু ইয়াক আমাৰ কামাকশিলাহৰ ৰেডি হৈছে ফ্ৰী ষ্টাইলৰ কাৰণে আৰু আমাৰ হাৰ্টবিট বোৰ বাঢ়ি গৈছে একদম আমাৰ ঘৰৰ বটাক বৰমাক সকলোবোৰ তাত উপস্থিত হৈ গ'ল চাবলে ছোৱালীৰ কম্পিটিশন আমি বহুত এনজয় কৰিলো কিন্তু দেই আৰু এটো ব্লগ কিন্তু 29 সেপ্টেম্বৰৰ হয় আজিৰ নহয় একচুয়ালি মই এডিট কৰিবলৈ টাইমে পোৱা নাছিলো সানডে 29 সেপ্টেম্বৰত কম্পিটিশন হৈছিল আৰু আমি এনেকুৱাই চিঞৰিলো মানে কি কম তাই তিনটাত পাৰ্টিসিপেট কৰিছিল ফ্ৰী ষ্টাইল বেক ষ্ট্ৰোক আৰু এটা কি আছিল কিকবোৰ্ড এই তিনটাত পাৰ্টিসিপেট কৰিছিল আৰু এয়া একদম হিফালৰ লাষ্টৰ ফালে এয়া কামাকশিলাহন গৈ আছে পুৰা কি খালি ভিডিও কৰিলে আমাৰ পেহিয়াকে নাজানো এবাৰ ওপৰতল হৈ আছে আমাৰ জানবিলাহনে শুট কৰিছিল তাৰ পিছত 3 নম্বৰত আছিল নেকি ন তুমি 3 নম্বৰ মানতহে আছিল তাৰ পিছত ফ্ৰী ষ্টাইলত পালে তাই কিন্তু ইয়াত এটা সুইমিংৰ কিছুমান ৰুল ৰেগুলেশন আছে আপোনালোকে চাগে গম পায় ইহঁতৰ গ্ৰুপ 6টা মান কৰি দিছিল কাৰণ ষ্টুডেন্ট বহুত হয় সেই 6টা ষ্টুডেন্টৰ ভিতৰত টাইমিং টু চাইছিলে 6টা গ্ৰুপৰ পৰা ফাৰ্স্ট সেকেন্ড থাৰ্ড সিলেক্ট কৰিছিলে আৰু ইয়া কামাক্ষী উঠি আহিছে সুইমিং পুলৰ পৰা ভাবিছে চাগে দে কি হ'ল আৰু পাম নে নেপাম তাইটো টেনচন বহুত হেবু ভাইবা আমালে চাই মানে আমি হন্মুখতে ৰৈ আছিলো আৰু অবশেষত আহিলে আৰু এতিয়া আকৌ নেক্সট এটা আছে সো চাও কি হয় আৰু ন এতিয়া এটুটো আৰু গ্ৰুপ আছে তাইৰ এজৰ ক্লাছ 3 আৰু 4 3-4 মিলাই এটা গ্ৰুপ কৰি দিছে তেনেকে ফ্ৰী ষ্টাইলটো কৰিলে বেক ষ্ট্ৰোকটো কৰিব আকৌ কিকবোৰ্ডটো কৰিব তেনেকে মানে হে আৰু এটা গ্ৰুপ জাম্প কৰিলে এতিয়া মানে আমি ভাবি আছো আৰু কি হ'ব কাৰণ ফাৰ্স্ট টাইম তাই পাৰ্টিসিপেট কৰিছে ভাবিছো আৰু তাইৰ মনটো বেয়া লাগিব নাপালে কিন্তু উপায়ও নাই হৰাজিকা আছেই ন তাইক মই হেতুৰ কাৰণেও প্ৰিপাৰেচন কৰিছিলো যেতিয়া তাই সুইমিং কৰি আহিছে মই কলো সোৱা হৰাজিকা থাকে যদিও কিবা এটা নোপোৱা মনটো বেয়া নকৰিবা দেই আৰু আমি অলপমান ধেমালি কৰি পালোহি একদম চেৰি গাৰ্ডেন যিখন স্মাৰ্ট বজাৰ ওচৰত এতিয়া নতুনকৈ খুলিছে ওপৰটো দেখিছেনে কিমান ধুনীয়া কৰিলে এটো ওপৰ পাৰ্ট হয় তলৰ পৰা নিজে সেলফ সাৰ্ভিস আনিব লাগে আৰু ওপৰত এনেকে লৈ আহিলো তাৰছতে মই সুইট কাৰ্ড আৰু পেটিস খাইছিলো কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱাই নাছিলো ফাস্টিং চলি আছিল 12টা বাজি গ'ল আৰু এয়া বো আৰু জাহ্নবীলাহন মানে আমাৰ কামাকশিলাহনৰ পেহিয়েক হয় এগৰাকী দিছে ই বাপৰে নমুনা আৰু এয়া বো কফি লৈ আহিছে তাৰ পাছতে আমি আৰামছে খালো তাৰপিছত গৈ পালো চালু আৰু বহুতখিনি হৈ গ'ল তাৰপিছতে এয়া দেখিছে কিমান মানুহ মই একদম হন্মুখত বহি লৈছো কি হয় এয়া আৰু কামাকশিলাহনৰ মনটো ভাল লাগি গ'ল গৈছে প্ৰথমবাৰ ফ্ৰী ষ্টাইলত নেমাতিলে তাৰ পাছত আমাৰ এতিয়া পেহিয়েকে মই চাই আছো সবে দেউতাকেও মুলে চাইছে মানে আমাৰ এটো চিন্তা নহয় যে কেলে নাপালে আমাৰ চিন্তা তাইৰ মনটো কি হ'ব এতিয়া বেয়া লাগিব যেতিয়া সেকেন্ড বাৰ বেক ষ্ট্ৰোকত তাইৰ নামটো চিঞৰি দিলে মই বলো ৰক্ষা পালে যে আৰু দেই নহলে আৰু কি হ'লহেঁতেন তাইটো কৈ আছে মা মই আৰু পাব লাগিছিলে মই দেখোন তিনটাতে পাইছিলো মোক দেখোন এটাহে দিলে যে তাৰপিছতহে কথাটো বুজিলে নেক্সট আৰু কি জানেই নহয় আৰু 3টা মান বাজি গ'ল টাউনতে আৰু আমি গলো গৰালিন নভা খললে
ইমান ধুনীয়া তাৰ খানাটো সঁচাকৈ বহুত ধুনীয়া দেই আমি ল'লোঁ হাঁহ মাংস বাটাৰ চিকেন আৰু মাছ ফ্ৰাইখিনি স্পেচিয়েলি সৰু মাছ ফ্ৰাই বৰিয়ালা মাছৰ ইমান ধুনীয়াকৈ ফ্ৰাই কৰিছিলে নহয় মই ঘৰত আহি মানে ট্ৰায়ে কৰিলোঁ নেক্সট দিনা বহুত ধুনীয়া হৈছিলে খাবলৈ আৰু এনেকৈ আমাৰ দিনটো 29 ছেপ্টেম্বৰটো এনেকৈ গ'ল আৰু আপোনালোকৰ ব্লগটো চাই কেনেকুৱা লাগিলে জনাব কিন্তু দেই মই এনেই আৰু অলপমান আপোনালোকক কৰি দেখুৱালোঁ ব্লগটো কি